নমস্কাৰ লোজাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ কাৰণে মেথছৰ ছেকেণ্ড পাৰ্ট এটা লৈ আহিছোঁ। ইয়াত তোমালোকৰ কেইটামান আমি প্ৰশ্নৰ সমাধা কৰিম। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা। ইয়াৰ আগৰ ভিডিঅ'টো আমি মেথছৰ ওপৰতে আনিছিলোঁ। যথেষ্ট তোমালোকৰ কমেণ্ট পাইছোঁ, ভাল লাগিছে, আৰু প্ৰশ্নটোৰ উত্তৰ দিয়াৰ বাবে যিসকলে দিবলৈ চেষ্টা দিছা ধন্যবাদ জনাইছোঁ। এনেকৈ তোমালোকে কমেণ্ট কৰি যাবা, তেতিয়া আমাৰো মন যায় ভিডিঅ' বনাবৰ বাবে। আৰু যিসকলে আমাৰ ভিডিঅ'টোৰ বিষয়ে কমেণ্ট কৰিছা তেওঁলোককো ধন্যবাদ। এনেদৰে তোমালোকৰ মন্তব্যবোৰ আগবঢ়াই যাবা। গতিকে আজি আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো লাইক কৰা নাই, লাইক কৰি লোৱা ফটাফট, আৰু শ্বেয়াৰ কৰি লোৱা। আৰু যিসকলে নতুনকৈ আহিছা তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু লগতে লাইক কৰি পিনি লগৰ সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ঠিক আছে, তেতিয়াহ'লে আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰশ্নটো আছিলে যে ৰমেন কেন ডু এ পিচ অফ ৱৰ্ক ইন 20 days এণ্ড বিজয় কেন ডু দ্য ছেইম ৱৰ্ক ইন 30 days. How long will they take if both work together? মই কালি ইয়াৰ আগৰ অংকটো কৰোঁতে কৈছিলোঁ যে এনেকৈ যদি দিয়া থাকে আমাৰ সদায় একেলগে বুলি ক'লে প্লাছ হ'ব, হয় নাই? এতিয়া আমি ইয়াত কি কৰিব লাগিব? ৰমেন প্লাছ বিজয়, ৰমেন প্লাছ বিজয় উলিয়াব লাগিব। আমাক দিয়া আছে কি? ৰমেনে 20 দিনত এটা কাম কৰিব পাৰে। গতিকে মই ৰমেনটো শ্বৰ্ট ফৰ্মত লিখিম, আৰ বুলি লিখিম। ৰমেনে কৰে কিমান? 20 দিনত। ঠিক আছে, তেতিয়াহ'লে ৰমেনে যদি এটা কাম 20 দিনত কৰিব পাৰে, তেতিয়াহ'লে সি এদিনত কিমান কৰিব পাৰে? গতিকে এদিনত কিমান কৰিব পাৰে সি? 20/1 হয়নে নহয়? ঠিক আছে, আকৌ আমাক কৈছে যে বিজয়ে কৰিব পাৰে, মই বি বুলি লিখিছোঁ বিজয়টো। বিজয়ে কৰিব পাৰে এটা কাম 30 দিনত। গতিকে সি এদিনত কিমান কৰিব? গতিকে এদিনত কিমান কৰিব? 30/1। কোনোবাই বুজি নোপোৱাকৈ আছা নেকি? এইখিনিলৈকে বুজিটো পাইছা চাগে চবেই, হয় নহয়? 30/1 হৈ গ'ল। এতিয়া আমি কি কৰিম? আমি ইয়াৰ দুয়ো এদিনত কৰা যিমান কৰিছে সেইটো আমি কি কৰিম? প্লাছ কৰি দিম, মানে আৰ প্লাছ বি। দুয়ো একেলগে কৰিব, যিহেতু দুয়ো একেলগে কৰিলে এদিনত কিমান কৰিব উলিয়াই লওঁ আমি। গতিকে এদিনত কিমান কৰিব? এদিনত ৰমেনে কৰে 20/1। ঠিক আছে, প্লাছ বিজয়ে কৰে কিমান? 30/1। এতিয়া আমি ইয়াক সমাধা কৰি দিম। 20 আৰু 30ৰ লসাগু লৈ লোৱা, 60। ঠিক আছে, 20 কেইবাৰ যাব? 3বাৰ। প্লাছ 30 কেইবাৰ যাব? 2বাৰ। কিমান হ'ব? 2 × 3 = 5। গতিকে ইয়াক কটাকটি কৰি দিয়া। 5 × 5 = 5×12 = 60। ঠিক আছে, গতিকে আমি কিমান পালোঁ? দুয়ো মিলি এদিনত কিমান কৰিব? 12/1। তেন্তে দুয়ো মিলি গোটেই কামটো কিমান দিনত কৰিব? 12 দিনত। তেতিয়াহ'লে আমাৰ কোনটো এনচাৰ হ'ব? এনচাৰ হ'ব বি, ৰাইট। ঠিক আছে, আশা কৰিছোঁ যিসকলে কমেণ্ট কৰিব পৰা নাছিলে তেওঁলোকে বুজি পাইছে। এতিয়া আহোঁ আমি ছেকেণ্ড প্ৰশ্নটোলৈ। ঠিক আছে, ইয়াত দিয়া আছে ইফ ₹2600 is divided among the persons A, B and C in the ratio 1/2, 1/3, 1/4 respectively, how much B gets? ইয়াত দিছে যে 2600 টকাক যদি এ, বি আৰু চিৰ মাজত ভগাই দিয়া হয়, সিহঁতৰ ভাগৰ অনুপাত দি আছে কেনেকে? 2/1, 3/1, 4/1।
হলে ইয়াত এইটো থাকি গ'ল, এইখিনিতে আমাৰ হলে বি এ হ'ব লাগিছিলে, বি এ কিমান টকা পাব। গতিকে ইয়াত আমাক দিয়া আছে যে হাউ মাছ বি গেটছ, ঠিক আছে। তো কেনেকে কৰিম আমি ধৰি ল'ম সিহঁতৰ মাজত কিমানকে ভাগ হ'ব, এক্স টকা, ঠিক আছে। এক্স টকা ভাগ হলে মানে আমাৰ ৰেচিঅ' দি আছে, হয় নহয়, কিমান হ'ব, ৰেচিঅ' দিয়া আছে 12 বি দিয়া আছে 2/1, দিয়া আছে, বি দিয়া আছে 3/1, আৰু চি দিয়া আছে 4/1। আমি কি কৰিম, আমাৰ সেই যিটো ৰেচিঅ' দিয়া আছে 2/1, 3/1, 4/1, এই গোটেইকেইটা আমি যোগ কৰি দিওঁ, মানে এ প্লাছ বি প্লাছ চি যদি আমি যোগ কৰি দিওঁ, তেতিয়া কিমান পাব লাগিব, আমি যদি এ প্লাছ বি প্লাছ চি কৰোঁ, কিমান পাব লাগিব, আমি এনচাৰটো 2600 টকা পাব লাগিব। কাৰণ আমাক ওপৰত কৈ দিছে নহয়, এইটো 2600 টকাক এ বি আৰু চিৰ মাজত ভগাই দিয়া হয়, ঠিক আছে। সেই 2600 টকাক যদি আমি সিহঁতৰ মাজত ভগাবলৈ হয়, আমি প্ৰথমে ধৰি ল'ব লাগিব এক্স টকাকে সিহঁতৰ ভাগত পৰে, হয়নে, এক্স টকাকে ভাগত পৰে যদি কিমান পাব, পাব 2/1 এক্স, হয়নে, ইনটু এক্স, আকৌ বি এ পাব 3/1 ইনটু এক্স, আকৌ চি এ কিমান পাব, 4/1 ইনটু এক্স। গতিকে আটাইকেইটা আমি যোগ কৰি দিম, এতিয়া যোগ কৰি দিয়া, কি হ'ব, 1/2 এক্সক আমি কেনেকে লিখিব পাৰো, 1/2 এক্স, বা আমি ইয়াক কি লিখিব পাৰো, x/2 লিখিব পাৰো নে, ঠিক আছে, বুজি পাইছা, এইটো আমি শৰ্ট ফৰ্মত লিখিম, ইয়াত আমি লিখিম x/2, ঠিক তেনেকে b কিমান, প্লাছ b কিমান হ'ব, x/3, তাৰপৰা c কিমান হ'ব, x/4, আৰু এই গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম, 2600, ঠিক আছে। এতিয়া আমাক কেলকুলেশ্যন কৰি দিয়া, কি থাকিব, 2, 3, 4 লসাগু লৈ লোৱা, লসাগু কিমান হ'ব, 12 লৈ লোৱা, ঠিক আছে, 2 কৰা 2 6 গুণ 12 মানে 6x, প্লাছ 3 কৰিলে 4 4x, প্লাছ 4 কৰিলে 3 3x ইকুৱেল টু 2600, ঠিক আছে। এইখিনিলৈকে বুজি পাইছা, কোনোবা নুবুজাকে আছা নেকি, কমেণ্ট কৰিবা হা, নবুজিলে কমেণ্ট কৰিবা, ঠিক আছে। ইয়াত আমাৰ ওপৰকেইটা প্লাছ কৰি দিয়া, কিমান হ'ব, 6 4 10 10 13 13x, ঠিক আছে, ডিভাইডেড বাই 12 ইকুৱেল টু 2600। এতিয়া আমি কি কৰিম, 12টো এইফালে হৰণ হৈ আছে, হয় নহয়, 12টো এইফালে হৰণ হৈ আছে, গতিকে আমি সমান চিহ্ন এইফালে লৈ আহিম, চিহ্নৰ পৰিৱৰ্তন হ'ব, ঠিক আছে। তেতিয়াহ'লে আমি যদি 13x লিখোঁ আৰু আমি 12টো এইফালে লৈ যাম, হয়নে, 2600 ইনটু হৰণ হৈ আছে, এইফালে আহিলে পূৰণ হৈ আহিব 12, ঠিক আছে। এতিয়া আমি কি কৰিম, এক্সৰ ভেলু উলিয়াম, এক্স ইকুৱেল টু কিমান হ'ব, 13টো এইফালে পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হৈ যাব, 2600 ইনটু 12 ডিভাইডেড বাই 13। এতিয়া কটাকটি কৰি দিয়া, 13 গুণ 13 2 13 26, হয়নে, এই শূন্যকেইটা ওপৰত গুচি যাব,
তেতিয়াহ'লে আমাৰ থাকি গ'ল কিমান 200 into 12 গতিকে 200 into 12 মানে কিমান হ'ব 2 বাৰং 24 x ভ্যালু পালো আমি কিমান 2400 টকা তেতিয়াহ'লে আমাক সুধিছিলে কি how much b gets গতিকে b কিমান আছিলে 1/3 হয়নে x/3 ভ্যালুটো আমি ইয়াত পুট কৰি দিম x/3 b ইকুৱেল টু কিমান আছিলে x/3 হয় নহয় গতিকে x/3 টো আমি ইয়াত কৰি দিওঁ x ভ্যালু পাতি দিয়া 2400 divided by 3 এতিয়া কটাকটি কৰি দিয়া 3 গুণ 3 3 8 গুণ 24 আৰু 0 দুটা গতিকে আমাৰ b এ কিমান পাব 800 টকা এনসাৰ ওলাই গ'ল ঠিক আছে বুজি পাইছা সকলে ভালদৰে চাই লোৱা এবাৰ কিবা বুজি যদি নাই পোৱা কমেন্ট কৰিবা ঠিক আছে আমাক সুধিছিলে কি ABC মাজত যদি আমি 2600 টকাক ভাগ কৰি দিওঁ কি অনুপাতত আছে 2/1 3/1 আৰু 4/1 অনুপাতত আছে গতিকে সেইকেইটা যদি আমি যোগ কৰি দিওঁ আমি যদি ধৰি লওঁ সিহঁতৰ মাজত ভাগ কৰা হয় এমাউন্টটো কিমান হ'ব x বুলি যদি ধৰি লওঁ আমি সিহঁতৰ অনুপাতৰ লগত যোগ কৰি দিম হয়নে 2/x প্লাস 3/x প্লাস 4/x ইকুৱেল টু কিমান হ'ব 2600 টকা এতিয়া আমি ক্যালকুলেশন কৰি পেলালো ক্যালকুলেশন কৰাৰ পিছত আমি কি পালো b এ কিমান পালে আমাৰ x ৰ ভ্যালুটো পালো আমি 2400 টকা আৰু b কৰিলো b যেহেতু 3/x আছিলে গতিকে 3 হৰণ কৰিলো 2400 টকা তেতিয়া কিমান পালো 800 টকা গতিকে এনসাৰ কোনটো শুদ্ধ হ'ব আমাৰ এনসাৰ হ'ব b অপশন b টো হ'ব শুদ্ধ এনসাৰ ঠিক আছে আশা কৰিছো তোমালোকে এইখিনিলৈকে বুজি পাইছা আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি লাইক শেয়াৰ কৰা নাই তেতিয়াহ'লে এতিয়াও পটাপট লাইক শেয়াৰ কৰি লোৱা ঠিক আছে তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সটটো আছে কি আমাৰ average of 6 numbers is 8 one more number is added and the average became 9 what was the additional number যে ছটা সংখ্যা গড় 8 আৰু এটা সংখ্যা যোগ কৰাত গড় হল ন এতিয়া যোগ কৰা সংখ্যাটো কি হ'ব এটো একেবাৰে সহজ গড় সংখ্যা কালিও শিকাইছো আমি দুটা কৰিছো আজিও এটো তোমালোকে নিশ্চয় কৰিব পাৰিবা যিসকলে কৰিব পৰা তেওঁলোকে কৰি কমেন্ট বক্সত জনোৱা পটাপট এনসাৰ কিমান হ'ব ঠিক আছে পাৰিছনে কৰিব ঠিক আছে এতিয়া আমি ট্রাই কৰো কি আছে আমাৰ ছটা সংখ্যা গড় দিয়া আছে ঠিক আছে 8 ছটা সংখ্যা গড় কিমান 8 আৰু এটা সংখ্যা যোগ কৰাত গড় 9 হৈ গল মানে ছটা সংখ্যা গড় কিমান আছে 8 তাৰ মানে কি ছটা সংখ্যা গড় 8 হলে মুঠ সংখ্যাটো কিমান হ'ব 6 into 8 equal to 48 ঠিক আছে আৰু এটা সংখ্যা যোগ কৰাত মানে 6 ৰ লগত এটা সংখ্যা যোগ কৰি দিলে কিমান হ'ব 7 হৈ যাব আৰু ইয়াৰ গড় হৈ যাব কিমান 9 ঠিক আছে তাৰ মানে 7 into 9 equal to 63 এটা যোগ কৰা সংখ্যাটো আমি কেনেকৈ লম ইয়াৰ পৰা আমাৰ 63 ৰ পৰা আমি এটো মাইনাস কৰি দিম 48 টো এটো মাইনাস কৰি দিম আমাৰ এনসার ওলাই যাব গতিকে মাইনাস কৰি দিয়া 63 48 13 পৰা 8 গলে 5 আৰু ইয়াত থাকিলে তোমাৰ 5 5 পৰা 1 গলে 4 গতিকে আমাৰ এনসার ওলাই গল কিমান 15 শুদ্ধ উত্তৰটো হ'ব অপশন বি ইজ দ্য কাৰেক্ট এনসার ঠিক আছে বুজি পাইছা এটো এবাৰ পৰা মই ভাবিছো তোমালোকক গড় উলিয়াই এভাৰেজৰ যিকোনো অংক দিয়ক তোমালোকে হয়তো কৰিব পাৰিবা ঠিক আছে তেতিয়াহলে আমি নেক্সটলৈ আগবাঢ়ো Next question to is the square of a natural number subtracted from its cube
comes to 48, the number is, স্বাভাৱিক সংখ্যাৰ বৰ্গমূলফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে যদি 48 হয় তেন্তে সংখ্যাটো কি? এইটো একেবাৰে সহজ। আমি বৰ্গফলক কি আছে সংখ্যাটোক ঘনফলৰ পৰা বিয়োগ কৰিব লাগে। গতিকে বৰ্গফল আমি কেনেকে, আমি যদি ধৰি লওঁ এটা সংখ্যা বৰ্গফল মানে এক্স স্কোৱাৰ, মানে আমি যদি সংখ্যাটো এক্স বুলি ধৰি লওঁ, ঠিক আছে, এক্স স্কোৱাৰ হ'ব, এক্স স্কোৱাৰ গণ্ডগোল হৈ গৈছে, এক্স স্কোৱাৰ হ'ল। আৰু আমাৰ ঘনফল বুলি ক'লে আমাৰ কি হ'ব, এক্স কিউব হ'ব, হয়নে? এতিয়া কি হৈছে, এইটোৰ পৰা এইটো বিয়োগ কৰিলে মানে ঘনফলৰ পৰা যদি আমি বৰ্গফলক বিয়োগ কৰি দিওঁ তেতিয়া কিমান হ'ব, 48 হ'ব, 48। আমি এতিয়া ইকুৱেশ্যনত লিখি দিওঁ চিম্পলি। আমাক যিটো কৈছে এক্স কিউব ঘনফল, হয়নে? ঘনফলৰ পৰা কি বিয়োগ কৰিব লাগে, বৰ্গফল, এক্স স্কোৱাৰ ইকুৱেল টু কিমান ওলাব লাগে, 48। ইয়াত বেছি কৰিবলগীয়া নাই আৰু আমি কি কৰিম, ইয়াত কমন লৈ ল'ম, এক্স স্কোৱাৰ আছে, তাৰপিছত এক্স মাইনাছ 1 আৰু ইকুৱেল টু 48 ওলাব লাগে, হয়নে? এতিয়া আমাৰ কৰিবলগীয়া বেলেগ একো নাই। ইয়াত আমি ইয়াৰ যিখিনি আমাক এনচাৰ দি আছে সেইখিনি চাম। আমি তাত কি দি আছে, প্ৰথমে সদায় আমি ডাঙৰটো চাই লওঁ, ডাঙৰটো কি আছে 8ক কৰি চাই লওঁ। আমাৰ এই ইকুৱেশ্যনটোত আমি পুট কৰি দিম, যদি 48 হয় তেতিয়াহ'লে আমাৰ এনচাৰ কাৰেক্ট হ'ব, ঠিক আছে। যদি কৰি চাওঁ আমি এক্স স্কোৱাৰ অৰ্থাৎ 8 স্কোৱাৰ আহিব, ঠিক আছে, ব্ৰেকেট 8 মাইনাছ 1 কিমান ওলাব, 8 গুণ 8 স্কোৱাৰ মানে 64, 8 মাইনাছ 1 মিনছ 7 ওলাবনে 48? এইটো কৰিলে 48 নোলায়, গতিকে আমি এইখিনি কৰি সময় নষ্ট নকৰোঁ আৰু আমি নেক্সট কৰিম। আমি একেবাৰে সৰুটো চাম। ইয়াত সৰুটো কি আছে 4, গতিকে 4 স্কোৱাৰ মাইনাছ 4 স্কোৱাৰ ইনটু ব্ৰেকেট 4 মাইনাছ 1, ঠিক আছে, 4 4 গুণ 16 ইনটু 4 পৰা 1 গ'লে 3, এতিয়া 3 16 কিমান 48 ওলাই আছে, হয়নে? গতিকে আমি এনচাৰ পাই গ'লো। কিমান হ'ব আমাৰ এনচাৰ 4, অপশ্যন ডিটো হ'ব আমাৰ একেবাৰে শুদ্ধ উত্তৰ, ঠিক আছে। তেনেহ'লে আমি আমাৰ নেক্সটটো কৰোঁ। নেক্সটটো আছে, a TV was bought for rupees 21,000. 1 year later, the price of the TV dropped by 5% due to old. How much will the TV be worth in a year? এটা টিভি 21,000 টকাত কিনা হ'ল। এবছৰৰ পিছত টিভিটোৰ মূল্য পুৰণা হোৱাৰ বাবে 5% হ্ৰাস পালে। এবছৰৰ পিছত টিভিটোৰ মূল্যটো হ'ব, মানে হ্ৰাস পোৱাৰ পিছত তাৰ মূল্যটো সুধিছে। এবছৰৰ পিছত যিহেতু টিভিটো আনিলে, আনোতে আছিলে তাৰ দাম 21,000 টকা, আৰু এবছৰ পুৰণি হৈ গ'ল, ঘৰত চালে কৰিলে, হয় নহয়? তেতিয়াহ'লে পুৰণি হোৱাৰ কাৰণে কি হ'ল, তাৰ মূল্যটো 5% হ্ৰাস পালে। হ্ৰাস পালে মানে তাৰ এবছৰ পিছৰ মূল্যটো কিমান হ'ব? আমি দুটা পদ্ধতিৰে কৰিব পাৰোঁ এইটো, ঠিক আছে। মই দুইটা পদ্ধতি দেখুৱাই দিছোঁ, যিটো ইজি হয় তোমালোকে সেই পদ্ধতিৰে কৰিবা। প্ৰথমে চোৱা, আমাক কি কৈছে, মূল্য দি আছে কিমান, টিভিটোৰ 21,000 টকা, ঠিক আছে, আমি লিখি ল'ম 21,000 টকা, ঠিক আছে। 5% হ্ৰাস মানে 5% হ্ৰাস মানে কি, আমাৰ যদি 100 টকা বস্তুটো হয়, 5% হ্ৰাস পালে কিমান 95, হয় নহয়? বস্তুটো দাম যদি আমাৰ 100 টকা হয়, তেতিয়া আমি যদি 5 টকা হ্ৰাস কৰি দিওঁ, তাৰমানে 95 ৰুপিজ হ'ব, হয়নে? তেতিয়াহ'লে আমি 5%টো কেনেকৈ লিখিব পাৰোঁ? 5%টো আমি কি বুলি লিখিম, ইনটু 95 বাই 100, ঠিক আছে, আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া কটাকটি কৰি দিয়া, 0 0 এইটোৱে 0 0 গ'ল, ঠিক আছে। এতিয়া আমাৰ থাকি গ'ল কি 210 ইনটু 95, আমাৰ ইয়াক মাল্টিপুল কৰি দিয়া, 95 21
159 2 5 গুণ 10 ন গলিব 1 2 9 গুণ 18 একে 19 কিমান হ'ব 5991 ইট মিন্স তোমাৰ কিমান হ'ব 19950 মানে আমাৰ প্ৰাইচটো কিমান হ'ব 19,950 টকা হয়নে গতিকে ইয়াত অপশ্যন কোনটো আছে অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ ঠিক আছে আৰু অকমান বেলেগ এটা পদ্ধতিৰো আমি কৰিব পাৰো ঠিক আছে হেতু দেখুৱাই দিছো আচ্ছা আমাক কৈছে কি বস্তুটোৰ মূল্য আছে 21,000 টকা হয়নে 21,000 টকা 5% হ্ৰাস পাইছে গতিকে আমি 21,000 টকাৰ 5% উলিয়াই ল'ম 21,000 টকাৰ 5% 100 ভাগৰ 5 হয়নে 0 0 0 0 ঠিক আছে কটাকটি কৰিলো এতিয়া 2 আমাৰ থাকি গ'ল কিমান 210 into 5 এক মাল্টিপল কৰা 0 5 গুণ 5 2 5 গুণ 10 এতিয়া 21,000 টকাৰ 5% মানে আমি কিমান পালো 21,000 টকাৰ 5% মানে 1,050 টকা এতিয়া আমাৰ আছিল প্ৰাইচ কিমান 21,000 টকা হয় নহয় 21,000 টকাৰ পৰা তুমি এইটো 1,500 টকা 50 টকাটো মাইনাছ কৰি দিয়া 0 10 পৰা 5 গ'লে 5 ইয়াত থাকিলে 9 ইয়াত থাকিলে 0 এক ধাৰ কৰা 10 হ'ল 10 পৰা 1 গ'লে 9 আৰু 1 গতিকে এনসাৰ ওলাইছে নে আমাৰ এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে আশা কৰিছো বুজি পাইছা তোমালোকে আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকে কমেন্টত জনাবা কি বুজি পোৱা নাই আমি তোমালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছা যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱসকলকো ক'বা যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু এই ভিডিঅ'টো তোমালোকৰ যদি ভাল লাগিছে যিমান পাৰে সিমান লাইক কৰা চাওঁ আজি কোনে কিমান লাইক কৰিব পাৰে আশা কৰিছো তোমালোকৰ পৰা 1000 লাইক এই ভিডিঅ'টোত আহিব ঠিক আছে আৰু ভালদৰে পঢ়া শুনা কৰি থাকা পৰীক্ষা ওচৰ চাপিছে ডেইলি বেচিছত তোমালোকে কৰিবা ৰুটিন বনাই লোৱা যিসকলে এতিয়ালৈকে ৰুটিন বনোৱা নাই ৰুটিন বনাই লোৱা ৰাতিপুৱা এটা ছাবজেক্ট মানে ধৰা মেথছ কৰিলা গধূলি এবাৰ প্ৰেক্টিছ কৰিবা আকৌ জিকে চাই থাকিবা ইংলিছ চাই থাকিবা আমি তোমালোকৰ কাৰণে এইখিনিও অনাৰ চেষ্টা কৰি আছো জিকে বহুখিনি দিছোৱে তোমালোকে আমাৰ ভিডিঅ'খিনি চাই মুখস্থ কৰিবলৈ চেষ্টা কৰিবা এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই থেংক ইউ